বহুত মানুহৰ মনত মানে খেলি মেলি আছে যীশুৰ বিষয় লৈ তো প্ৰথমতে মই কওঁ যীশু খ্ৰীষ্ট কোন আচলতে এই চহৰত ৰাস্তাত যেতিয়া আমি প্ৰচাৰ কৰোঁ যেতিয়া আমি যাওঁ মানুহে প্ৰায় কয় এজন দেৱতা হিচাপে যীশু খ্ৰীষ্ট এজন মানে বহুত দেৱতাৰ মাজত এজন হয় এনেদৰে নহয় ঈশ্বৰৰ পুত্ৰ দেৱতা মানে নহয় বেলেগ অৰ্থ যেন এটা উদাহৰণ মানুহে ভাবে ঠিক এটা মিঠা দোকানৰ বাবে মিঠা দোকানত বহুত বিভিন্ন ধৰণৰ মিঠা পোৱা যায় যিকোনো তোমাৰ পছন্দ হ'ব মানে যিকোনো ল'ব পাৰে সব মিঠা যীশু খ্ৰীষ্ট এনেদৰে নহয় এই জগত আচলতে ধৰ্মপূৰ্ণ সেইকাৰণে মই সুধিছিলো আগতে কোন কোন ধৰ্ম এই ৰুমত আছে যীশু খ্ৰীষ্ট আচলতে বহুত বেলেগ ইমান পবিত্ৰ ইমান আসল বাস্তৱিক ঈশ্বৰৰ পুত্ৰ মানে কি যদি মই চেষ্টা কৰোঁ ধৰক ঈশ্বৰ আমাৰ সৃষ্টিকৰ্তা ঈশ্বৰ আমাক বনালে ঈশ্বৰ আমাৰ প্ৰভু ঈশ্বৰ এই পৃথিৱীৰ ৰজা হয় ঈশ্বৰ মানে সব অধিকাৰ আছে ঈশ্বৰৰ হাতত ঈশ্বৰৰ পুত্ৰ তেনেহলে মানে কি এইটোৰ অৰ্থ নহয় যে এইটো সৰু দেৱতা বা সৰু ঈশ্বৰৰ বাচ্চা এনেদৰে নহয় ঈশ্বৰৰ পুত্ৰ মানে কি পিতৃ আৰু পুত্ৰ এক মানে একে স্বভাৱ একে পৰিয়ালৰ দৰে সদায়ৰ বাবে যীশু খ্ৰীষ্ট আছিলে আনকি জন্ম গ্ৰহণ কৰাৰ আগত যীশু আছিলে পিতৃ ঈশ্বৰৰ লগত বাইবেলত তিনিজন ব্যক্তি আছে পিতৃ পুত্ৰ আৰু পবিত্ৰ আত্মা এই তিনিজন এক হয় তেওঁলোকৰ মাজত পাৰ্থক্য নাই পিতৃ ঈশ্বৰ সৰ্বশক্তিমান পুত্ৰ ঈশ্বৰ সৰ্বশক্তিমান সদায়ৰ বাবে একতা আছিলে তো এইটোৰ মানে ঈশ্বৰৰ পুত্ৰ স্বয়ং ঈশ্বৰ যেতিয়া আমি প্ৰভু যীশু কওঁ প্ৰভু কাৰণ সি স্বয়ং ঈশ্বৰ এবাৰ ইতিহাসত শৰীৰত বাস কৰিছিলে আমাৰ পৃথিৱীত জন্মগ্ৰহণ কৰিছিলে প্ৰায় 2000 বছৰ আগত জেৰুজালেম চহৰ অলপ বাহিৰত এটা গাঁও আছিল বৈতলাহামত তেওঁৰ জন্ম হ'ল আসল কাহিনী আসল ইতিহাসৰ বিষয় স্বয়ং ঈশ্বৰ মানুহ হৈ গ'ল ঈশ্বৰৰ পুত্ৰ আচ্ছা আৰু দ্বিতীয় বিষয় তেওঁৰ পৰিচয় লয় ঈশ্বৰৰ পুত্ৰ মানে কি যীশু কোন আমাৰ উদ্ধাৰকৰ্তা উদ্ধাৰ কৰে কেনেকৈ উদ্ধাৰ আচলতে কেনেকৈ প্ৰয়োজন হয় উদ্ধাৰ মানে কি তো এইটো মই ক'ব লাগিব এই বিষয় মোৰ বন্ধু যি কৈছিলে এইটো সম্পূৰ্ণৰূপে সঁচা আপোনাৰ নিজৰ বিষয় যদি বুজি পায় আপোনালোকৰ জীৱন ঠিক তাৰ দৰে পাপপূৰ্ণ পাপৰ পৰা উদ্ধাৰ কৰে তো এইটো যদি আমি ধৰো এইটো যদি আমি বুজো প্ৰথমতে এটা ডাঙৰ ছবি দেখাব লাগিব আৰু দুটা প্ৰশ্ন আছে ঈশ্বৰ কোন আৰু আপুনি কোন আপোনাৰ পৰিচয় কি তাৰ পিছত যীশু খ্ৰীষ্টৰ পৰিচয় উদ্ধাৰকৰ্তা হিচাপে এইটো মানে গম পাই যাব ঈশ্বৰ কোন সৃষ্টিকৰ্তা প্ৰভু ৰজা বিচাৰকৰ্তা আৰু শেষত আমাৰ উদ্ধাৰকৰ্তা প্ৰভু আৰু ৰজা এইটো গুৰুত্বপূৰ্ণ কিয় কাৰণ বাইবেলত লিখা আছে ঈশ্বৰ পবিত্ৰ তেওঁৰ স্বভাৱ ইমান শুদ্ধ ইমান ভাল সি প্ৰেম আৰু ভাল বিষয় ভাল পায় মানে সৎ কৰ্ম ভাল পায় আৰু বেয়া কৰ্ম পাপ কাম অপৰাধ বেয়া পায় ঘৃণ কৰে তেওঁৰ স্বভাৱ আমাৰ দৰে নহয় তেওঁৰ স্বভাৱ ইমান স্পষ্ট ইমান চাফা ঈশ্বৰে পাপ সহিব নোৱাৰে আমাৰ বিচাৰক হয় বিচাৰক মানে কি বিচাৰক মানে যদি তুমি পাপৰ মাজত মৰি যাব
আৰু পুলিচ কেতিয়াও বা চৰকাৰ কেতিয়াও গম পোৱা নাই আপোনাৰ পাপ আপোনাৰ বেয়া কাম অপৰাধ আপুনি কেতিয়াও জেললৈ যোৱা নাই ঈশ্বৰে জানে ঈশ্বৰে শাস্তি দিব আৰু সেই কাৰণে আচলতে মানে বুজিব লাগিব এই পৃথিৱী ঈশ্বৰৰ শাস্তিৰ তলত আছে কি শাস্তি মৃত্যু সাধাৰণ বিষয় নহয় মৃত্যু আনকি ভাল বিষয় নহয় সবে মৃত্যু ভাল নাপায় মৃত্যু দুখৰ বিষয় হয় আমাৰ বাবে মৃত্যু কিয় চলি আছে প্ৰত্যেক দেশত প্ৰত্যেক জায়গাত য'তে ত'তে আপোনালোকে যায় মৃত্যু চাব পাৰিব কবৰস্থান আছে শ্মশান আছে মানুহে মৰি আছে কিয় পাপ মৃত্যু পাপৰ ফল পাপ কৰাৰ কাৰণে ঈশ্বৰে আমাৰ সৃষ্টিকৰ্তা ইমান পবিত্ৰ যেতিয়া পাপ হয় শাস্তি দিব প্ৰত্যেকবাৰ সেইকাৰণে এই জগত ঈশ্বৰৰ শাস্তিৰ তলত আছে সেইকাৰণে এদিন আপোনালোকে মৰিব এইটো নিশ্চিত সব মানুহে এই ৰুমত আছে মানে দুখীয়া হওক ধনী হওক এদিন আমি সকলো মৰি যাম নিজৰ পাপৰ কাৰণে আপোনাৰ দেউতা মাকৰ পাপৰ কাৰণে নহয় সমাজৰ পাপৰ কাৰণে নহয় দেশৰ পাপৰ কাৰণে নহয় আপোনাৰ নিজৰ পাপৰ বাবে ঈশ্বৰৰ শাস্তি পাইছে আমি সকলো পাইছো এইটো ঈশ্বৰৰ স্বভাৱ পাপ যেতিয়া হয় শাস্তি দিব মানুহৰ পৰিচয় কি মানুহৰ স্বভাৱ কি তো এটা বাইবেলৰ কথা মই পঢ়ো এইটো মোৰ অসমীয়া বাইবেল তো মই পঢ়ো ৰোমিয়া 3 অধ্যায় এই লিখা আছে কিয়নো একো প্ৰভেদ নাই কাৰণ সকলোৱে পাপ কৰিলে আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হৈছে এইটো বাইবেলৰ কথা সকল মানুহে এইটো ভুল যদি আপোনালোকে ভাবে যে এই জগত কিছু সৎ মানুহ আছে আৰু কিছু বেয়া মানুহ আছে পাপী মানুহ এইটো ভুল বাইবেলে কি কয় সকলোৱে পাপী সকলোৱে পাপ কৰিলে আৰু নিজৰ পাপ কৰাৰ কাৰণে ঈশ্বৰৰ মহিমাৰ পৰা পৰি গ'ল ঈশ্বৰে এতিয়া পাপী মানুহৰ পৰা বহুত দূৰত থাকে এইটো আমাৰ অৱস্থা এইটো সব মানুহৰ অৱস্থা মানুহে পাপী হৈ গ'ল আগতে মানুহে যেতিয়া ঈশ্বৰে প্ৰথমতে আমাক সৃষ্টি কৰিলে পাপ নাছিলে আমাৰ পৃথিৱীত ইমান ধুনীয়া আছিল ইমান ভাল শান্তি আনন্দ প্ৰেম কোনো দুখ নাই মৃত্যু নাই কষ্ট নাই কাৰণ পাপ নাই আগতে এনেদৰে আছিলে যদি বাইবেল পঢ়ো আমি বুজি পাওঁ ঈশ্বৰে কেনেকৈ আমাক সৃষ্টি কৰিলে আমাক তেওঁৰ প্ৰতিমূৰ্তিৰে আমাক সৃষ্টি কৰা হ'ল প্ৰতিমূৰ্তি মানে কিছু ঈশ্বৰৰ মহিমা ঈশ্বৰৰ জ্ঞান ঈশ্বৰৰ শক্তি আমাক দিলে আপোনালোকে জন্তুৰ নিচিনা নহয় আমেৰিকাত কিছুমান মানুহে শিকাই দিয়ে আমি সকলো জন্তু বান্দৰ ইয়াতে মানুহে জন্তুক বেছি শ্ৰদ্ধা কৰে বেছি সন্মান কৰে কিন্তু আপোনালোকে জন্তু নহয় আপোনালোকে ঈশ্বৰৰ সৃষ্টি ইমান মূল্যৱান আপোনাৰ প্ৰাণ ইমান মূল্যৱান আপোনাৰ জীৱন এইটো পেলাই দিব নালাগে আপোনাৰ জীৱন খুব গুৰুত্বপূৰ্ণ আপুনি প্ৰেম কৰিব পাৰে চিন্তা কৰিব পাৰে আৰাধনা কৰিব পাৰে সেৱা কৰিব পাৰে ইমান আচৰিত এই সৃষ্টি মানুহ আপুনি বুজিব লাগিব প্ৰথমতে সব কিছু ঠিকই আছে আদিতে প্ৰথম পাপ কৰাৰ পিছত আমাৰ পৃথিৱী একেবাৰে নষ্ট হৈ গ'ল ঈশ্বৰে আহিলে এই পাপ চালে এই পাপ বুজি পালে আৰু এই প্ৰথম দুজন মতা মাইকী আদম আৰু হাৱা সিহঁতৰ ওপৰত আৰু এই গোটেই পৃথিৱীৰ ওপৰত এটা অভিশাপ দিলে এই অভিশাপ মৃত্যু আৰু মৃত্যুৰ পিছত বাইবেলে কি কয় দুটা জাগা স্বৰ্গ আৰু নৰক স্বৰ্গ আৰু নৰক আচল হয় সদায়ৰ বাবে চিৰস্থায়ী
যেতিয়া আমি যাওঁ বেলেগ কোনো সুযোগ নাই যদি নৰকত আমি যাওঁ এটোৰ পৰা আমি পলাই যাব নোৱাৰো যদি স্বৰ্গলৈ যাওঁ এটোৰ পৰা আমি পৰিব নোৱাৰো সদায়ৰ বাবে এই দুটা জায়গা নৰক আৰু স্বৰ্গ স্বৰ্গ ক'ত আছে মানে কি আছে স্বৰ্গত ঈশ্বৰ থাকে আনন্দ প্ৰেম শান্তি আৰু পাপ নাই পাপী মানুহে স্বৰ্গত প্ৰৱেশ কৰিব নোৱাৰে ঈশ্বৰে কেতিয়াও অনুমতি নিদিব এইটো তেওঁৰ স্থান এইটো পবিত্ৰ নৰক কি নৰকত পাপী মানুহে যায় শয়তানো এদিন যাব সব মন্দ আত্মা সব যিজনে পাপ কৰিলে আত্মা হোক বা মানুহ হোক এদিন নৰকলৈ যাব আৰু এইটো শেষ আন্ধাৰ ঈশ্বৰৰ শাস্তি ঈশ্বৰৰ খং প্ৰেম নাই আনন্দ নাই শান্তি নাই এইটো আচলতে ডাঙৰ কথা মই খুব বিশ্বাস কৰো যেতিয়া মই এই জীৱত এই পৃথিৱীৰ পাপ যেতিয়া মই চাওঁ বাহিৰত মোৰ নিজৰ জীৱনত মোৰ নিজৰ পৰিয়ালত য'ত মই দেখো পাপ মই চাব পাৰো আৰু অন্তৰত মই জানো এই জীৱনৰ পিছত বিচাৰ দিন আছে ঈশ্বৰে ন্যায়ভাৱে সকলো মানুহক বিচাৰ কৰিব এইটো আমাৰ অৱস্থা খুব বিপদজনক এইটো মানুহৰ মূল সমস্যা আপোনালোকৰ সমস্যা কি এইটো পইচা নহয় পইচাৰ অভাৱ বা খোৱা বস্তুৰ অভাৱ বা অশিক্ষিত অৱস্থা এনেদৰে সৰু সৰু বিষয় আপোনালোকৰ মূল বিষয় মূল সমস্যা কি পাপ নিজৰ পাপৰ বাবে আমি সকলো কষ্ট পাইছো ঈশ্বৰৰ শাস্তি পাইছো এইটো ডাঙৰ ছবি এইটো মূল কথা তো তেনেহলে উদ্ধাৰকৰ্তা মানে কি এই প্ৰশ্ন Who is Jesus Christ? Who is Jesus Christ? He is the Savior. যীশু খ্ৰীষ্ট উদ্ধাৰকৰ্তা হয় এটা বাণী আছিলে বাইবেলৰ ভিতৰত যেতিয়া যীশুৰ জন্ম হল এটা স্বৰ্গদূত ঘোষণা কৰিলে তুমি তেওঁৰ নাম যীশু থবা কাৰণ তেওঁ নিজৰ লোকবিলাকক পাপবোৰৰ পৰা ত্ৰাণ কৰিব উদ্ধাৰ কৰিব যীশু আনকি যীশুৰ নাম মানে কি ঈশ্বৰে উদ্ধাৰ কৰে যিহুদী ভাষা এই নাম যীশু অৰ্থ হল ঈশ্বৰে উদ্ধাৰ কৰে আপোনালোকে নিজক উদ্ধাৰ কৰিব নোৱাৰে আপোনাৰ দেউতা মাকে যিমান শক্তিশালী আছে আপোনাক উদ্ধাৰ কৰিব নোৱাৰে কোনেও নোৱাৰে অকল ঈশ্বৰে পাৰে আমাৰ সৃষ্টিকৰ্তা আমাৰ বিচাৰকৰ্তা উদ্ধাৰকৰ্তাও হয় সেইকাৰণে যীশু খ্ৰীষ্টৰ জন্ম হল এই পৃথিৱীত 2000 বছৰ আগত আমাৰ সৃষ্টিকৰ্তা নামি আহিল এজন সৰু বাচ্চা হিচাপে জন্মগ্ৰহণ কৰিছিলে ঠিক এজন সাধাৰণ মানুহৰ নিচিনা তেওঁৰ ৰূপ আচলতে হিন্দু দেৱতা আৰু যীশু খ্ৰীষ্ট একেবাৰে বেলেগ যেতিয়া মানে সিহঁতৰ ৰূপ আমি চাওঁ এইটো বহুত অদ্ভুত বহুত বেলেগ যীশু এজন সাধাৰণ মানুহ নিচিনা দেখাত আছিলে কিন্তু তেওঁৰ পৰিচয় স্বয়ং ঈশ্বৰ সি যুদ্ধ নকৰিলে সি পইচা নিদিলে সি মানে নতুন দেশখন স্থাপন নকৰিলে তেওঁৰ মূল কাম কি তেওঁৰ মূল কাম আছিল পাপী মানুহক উদ্ধাৰ কৰিবলৈ পাপৰ পৰা মুক্তি দিবলৈ পাপ ক্ষমা কৰিবলৈ তো এটা কথা আকৌ মই পঢ়ো বেলেগ জায়গাতে যীশু খ্ৰীষ্টৰ পৰিচয় লয় নতুন নিয়মত এই লিখা আছে দুটা বাক্য আছে প্ৰথম হলে তুমি নিজকে sorry কাৰণ ঈশ্বৰ এজনা আৰু তেওঁৰ মানুহৰ মাজত মধ্যস্থ এজনা তেওঁ মনুষ্য
খ্ৰীষ্ট যীশু মধ্যস্থ মানে কি ঈশ্বৰৰ মাজত ঈশ্বৰ আৰু মানুহৰ মাজত এজন মধ্যস্থকাৰী আছে মধ্যস্থ বুজি পাইছে মধ্যস্থ মানে কি মানে এজন মানুহ এজন ব্যক্তি দুটা দলৰ মাজত থাকিব মিলা প্ৰীতি বনাবলৈ যদি এটা সম্পৰ্ক বেয়া হৈ গ'ল নষ্ট হৈ গ'ল এটা মধ্যস্থকাৰী লাগে তেওঁৰ কাম কৰিবলৈ তো এই দুটা পাৰ্টি এই দুটা দল কোন কি ঈশ্বৰ আৰু তেওঁৰ সৃষ্টি মানুহ সেইকাৰণে যীশুখ্ৰীষ্টৰ পৰিচয় সম্পূৰ্ণৰূপে স্বয়ং ঈশ্বৰ আৰু সম্পূৰ্ণৰূপে মানুহ উভয় শৰীৰত ঈশ্বৰে বাস কৰিছিল কেনেকৈ আৰু কিয় যাতে এই দুটা দলৰ মাজত তেওঁ এই মধ্যস্থ কাম কৰিব আমাক উদ্ধাৰ কৰিবলৈ আৰু আমাৰ সম্পৰ্ক ঠিক কৰিবলৈ যাতে ঈশ্বৰৰ লগত নতুন এটা সম্পৰ্ক আমি পাম আন কোনো মানুহে নোৱাৰে যদি এজন মানুহ সাধাৰণ মানুহ হয় ঈশ্বৰৰ আগত সন্মুখত থিয় হ'ব নোৱাৰে যদি ঈশ্বৰ হয় কিন্তু মানুহ নহয় কি হ'ব মানুহৰ বাবে মায়া নাথাকিব ক্ষমতা নহ'ব আমাক উদ্ধাৰ কৰিবলৈ আৰু এটা বাক্য পাপী লোকৰ পৰিত্ৰাণ কৰিবৰ কাৰণে যীশুখ্ৰীষ্ট যে জগতলৈ আহিল এই কথা বিশ্বাসযোগ্য আৰু সকলোৱে গ্ৰাহ্য কৰিবৰ যোগ্য সেই পাপী লোকৰ মাজত মই প্ৰধান কৈছে কি এই প্ৰচাৰত বাইবেলৰ মাজত কৈছে যে আচ্ছা মন দি শুনিবা এইটো ইমান গুৰুত্বপূৰ্ণ এইটো আপোনাৰ প্ৰাণৰ বাবে আপোনাৰ ভৱিষ্যতৰ বাবে আমাৰ পাপৰ কাৰণে যীশুখ্ৰীষ্ট নিজৰ জীৱন দিলে নিজৰ প্ৰাণ দিলে কেতিয়া হৈছে যেতিয়া ক্ৰুচৰ ওপৰত যীশুখ্ৰীষ্ট মৰিলে এইটো এটা বলিদান জন্তুৰ তেজ নহ'ব অকল মানুহৰ তেজ নহ'ব যিজনে উভয় মানুহ আৰু ঈশ্বৰৰ পুত্ৰ নিজৰ তেজ দিলে আপোন তেজ দিলে আমাৰ পাপ ক্ষমা কৰিবলৈ ক্ষমা যদি খোজে ঈশ্বৰে সহজে দিব নোৱাৰে শাস্তি দিব লাগিব আইন মতে যি কথা বাইবেলত লিখা আছে যি প্ৰাণীয়ে পাপ কৰে সেই প্ৰাণীহে মৰিব এইটো ঈশ্বৰৰ আইন মতে যদি আমি পাপী হওঁ অকল এটা উপায় আছে যদি ঈশ্বৰে নিজৰ জীৱন দিব নিজৰ প্ৰাণ নিজৰ তেজ ত্যাগ কৰিব আমাৰ শাস্তি পাবলৈ যীশুখ্ৰীষ্টৰ ক্ৰুচ এই ছবি প্ৰায় দেখা যায় কিন্তু মানুহে নুবুজে এইটো কি এইটো বলিদান হয় ঈশ্বৰৰ বলিদান আমাক ক্ষমা কৰিবলৈ যদি আমি পইচা দিও একো লাভ নাই ঈশ্বৰে গ্ৰহণ নকৰে পইচা নালাগে যদি আমি প্ৰশংসা কৰো প্ৰাৰ্থনা কৰো উপহাৰ দিও জন্তুৰ তেজ বা ফুল ফল যদি দিও এইটো ঈশ্বৰক সন্তুষ্ট নকৰে অকল এবাৰ ইতিহাসত এটা আচল বাস্তৱিক বলিদান হৈ গ'ল যীশুখ্ৰীষ্টৰ তেওঁৰ নিজৰ তেজ তেওঁৰ নিজৰ প্ৰাণ বাইবেলত লিখা আছে তেজৰ বাহিৰত পাপ ক্ষমা কৰা নহয় মোচন নহয় পাপ গছি নাযাব মুক্তি আমি নাপাম তো উদ্ধাৰকৰ্তা অৰ্থ এই যীশুৱে পাপৰ পৰা আমাৰ দুখৰ পৰা আমাক উদ্ধাৰ কৰে আৰু আমাক ক্ষমা কৰে আচ্ছা মোৰ শেষ কথা এইটো যীশুখ্ৰীষ্টৰ কাম আজি মই ভালকৈ ক'ব নোৱাৰিছিলো সময় নাই আৰু মোৰ ভাষা নাই এইটো শিকাই দিবলৈ কিন্তু মই প্ৰাৰ্থনা কৰো এইটো আপোনাৰ মনত থাকিব এই কথা যীশুখ্ৰীষ্ট তেওঁৰ নিজৰ কাম তেওঁৰ নিজৰ বলিদান কৰিলে আৰু সব কিছু প্ৰস্তুত কিন্তু আপোনালোকৰ দায়িত্ব আছে এই কথা যদি নুশুনে এই কথা যদি বাদ দিয়ে যীশুখ্ৰীষ্টৰ তেজ
আপোনালোকৰ বাবে লাভ নাই। আপোনাৰ দুটা দায়িত্ব আছে, পাপ ত্যাগ কৰা। পাপৰ মাজত যদি জীৱন যাপন কৰে, পাপৰ মাজত মৰিব। পাপৰ মাজত যদি মৰে, নৰকলৈ যায়। বেছিভাগ মানুহে পাপ ভাল পায়। শুনিছে? বেছিভাগ মানুহে পাপ ভাল পায়, কিন্তু গম নাপায়। পাপ কি? আপোনালোকৰ বহুত পাপ আছে, মই জানো, কাৰণ মোৰ জীৱনত আছিলে। কি পাপ? সত্য কৰে। কেতিয়াও সত্য কৰিছিলে নে? যীশুৱে ক'লে, যদি ভাইৰ লগত কং কৰে, সত্যকাৰী। ঈশ্বৰে আমাৰ চিন্তা জানে, চিন্তা পাপ হ'ব পাৰে। খঙাল যদি হয়, সত্যকাৰী। ব্যভিচাৰ বুজি পাইছা? ব্যভিচাৰ মানে কি? ব্যভিচাৰ কেতিয়াও কৰিছিলে? বিয়া হৈছে? ব্যভিচাৰ যেতিয়া স্বামী বেলেগ পত্নীৰ ফালে যায়, বেলেগ পত্নীৰ লগত থাকে। কিন্তু যীশুৱে কি ক'লে? মনত যদি যৌন চিন্তা থাকে, ব্যভিচাৰ ইতিমধ্যে হৈছে। আনকি আমাৰ চিন্তা পাপ হ'ব পাৰে। পাপ ইমান গভীৰ, স্বাৰ্থপৰতা আছে আপোনাৰ জীৱনত। স্বাৰ্থপৰতা পাপ, অহংকাৰী হোৱা পাপ, বহুত পাপ আছে এই জীৱনত। মানুহে কেতিয়াও গম নাপায় আচলতে আমি সকলো পাপী, আৰু স্বীকাৰ কৰিব লাগিব, আৰু এই পাপ ত্যাগ কৰিব লাগিব। খ্ৰীষ্টান হ'বলৈ বা যীশুৰ ভক্ত হ'বলৈ প্ৰথম খোজ কি? নিজৰ পাপ বুজিব লাগে আৰু ত্যাগ কৰিব লাগে। ক'ব লাগে যে আজিৰ পৰা মোৰ নিজৰ অৱস্থা মই জানো, আৰু পাপৰ মাজত মই নাথাকো। এই পাপ জীৱন, এই স্বাৰ্থপৰ জীৱন, আপোনাৰ জীৱন আচলতে কি উদ্দেশ্য, কি লক্ষ্য? এইটো হ'ব লাগিব ঈশ্বৰৰ বাবে। আপোনাৰ গোটেই জীৱন, আপোনাৰ সকলো প্ৰেম, অন্তৰ, আপোনাৰ সকলো শক্তি, আপোনাৰ সকলো বুদ্ধি ঈশ্বৰৰ বাবে হ'ব লাগিব। যদি নিজৰ বাবে জীৱন যাপন কৰে, এইটো স্বাৰ্থপৰ, এইটো পাপ। আৰু দ্বিতীয় দায়িত্ব, শেষৰ কথা এই বিশ্বাস কৰিব লাগে। যীশুৱে ক'লে, ঈশ্বৰক আপোনালোকে বিশ্বাস কৰে, মোৰ ওপৰত বিশ্বাস কৰে। মানে কি? যীশুৰ কাম হৈ গ'ল। এই পৰিত্ৰাণ, এই উদ্ধাৰ, ক্ষমা, প্ৰস্তুত ৰৈ আছে এটা সুযোগ, সব দেশৰ বাবে, সব জাতিৰ বাবে, সব মানুহৰ বাবে। কিন্তু আপোনালোকে যীশুৰ ওপৰত সম্পূৰ্ণৰূপে বিশ্বাস কৰিব লাগিব। যদি আধা আধা হয় নিজৰ ওপৰত আৰু যীশুৰ ওপৰত, বা যদি আধা আধা হয়, ইয়াতে প্ৰায়ভাগ মানুহে কি কৰে? বেলেগ বেলেগ দেৱতাৰ ওপৰত, হাজাৰ হাজাৰ দেৱতাৰ ওপৰত একদম খিচিৰিৰ নিচিনা বিশ্বাস কৰে। এইটো আচল বিশ্বাস নহয়। সম্পূৰ্ণৰূপে যীশুৰ ওপৰত বিশ্বাস কৰিব লাগিব, যাতে এইটো ইমান আচল যেনে মোৰ নিজৰ অন্তৰ, মোৰ নিজৰ ভৱিষ্যত, মোৰ নিজৰ সকলো কিছু মই যীশু খ্ৰীষ্টক দিওঁ। মই নিৰ্ভৰ কৰোঁ। যেতিয়া মই মৰি যাওঁ, মই নৰকলৈ নাযাওঁ। মই বিশ্বাস কৰোঁ যীশু খ্ৰীষ্ট মোক উদ্ধাৰ কৰিছিলে, মোক ক্ষমা দিয়ে। এইটো বিশ্বাস। যদি কৰে কি হ'ব? আপোনালোকৰ পাপ যীশুৱে ক্ষমা কৰিব। মোৰ পাপ এইটো আচৰিত, কিন্তু মই জানো মোৰ পাপ ক্ষমা কৰা হ'ল সদায়ৰ বাবে। মই মুক্ত। মই ঈশ্বৰৰ দয়াত আছো, ক্ষমা পাইছো যীশুৰ প্ৰেমৰ বাবে, মোৰ সৃষ্টিকৰ্তাৰ উদ্ধাৰৰ বাবে। যদি আপোনালোকে কৰে, পাব অনন্ত জীৱন, ক্ষমা আৰু নতুন জীৱন। নতুন জীৱন মানে কি? নতুন জন্ম মানে কি? এই জীৱনত খ্ৰীষ্টান হোৱাৰ পিছত, যীশু খ্ৰীষ্টক বিশ্বাস কৰাৰ পিছত কি হয়? আপোনাৰ প্ৰাণ, আপোনাৰ অন্তৰ বেলেগ হৈ যায়। নতুনকৈ ঈশ্বৰে সজাব, সৃষ্টি কৰিব। আপোনাৰ সব পাপ কৰাৰ ইচ্ছা গুচি যাব। এই স্বাৰ্থপৰতা, এই অহংকাৰ গুচি যাব।
প্ৰেম, আনন্দ, শান্তি আহিব। আমাৰ নিজৰ অভিজ্ঞতা আমি অৰ্জন কৰিলো, সেইকাৰণে আমি জানো এই বাইবেলৰ কথা সঁচা। কিন্তু শেষৰ প্ৰমাণ আজি মই দি আছো এই মৃত্যুৰ 3 দিনৰ পাছত যীশুখ্ৰীষ্ট কবৰস্থানৰ পৰা আকৌ উঠিলে, জীৱিত হৈ গল। পিতৃ ঈশ্বৰ এই বলিদান চাই সন্তুষ্ট পালে। তেওঁৰ পুত্ৰৰ কাম হৈ গল, সব প্ৰস্তুত, আৰু প্ৰমাণ দিবলৈ যীশুখ্ৰীষ্টক জীৱিত কৰি তুলিছে। এইটো জগতৰ আটাইতকৈ ডাঙৰ প্ৰমাণ। এইটো কেতিয়াও ঘটা নাই। এজন মৰা মানুহ আকৌ জীৱিত হৈ যায় আৰু তাৰ পিছত স্বৰ্গলৈ গুচি গল। যীশুৰ আত্মা মানে পবিত্ৰ আত্মা এই জগতত এতিয়াও চলি আছে। মই প্ৰাৰ্থনা কৰো, মই আশা কৰো যে ঈশ্বৰৰ আত্মা আপোনালোকৰ অন্তৰত কাম কৰিব, শিকাই দিব। মোৰ কথা বিশ্বাস কৰিব নালাগে, কিন্তু বাইবেলৰ কথা বিশ্বাস কৰিব লাগে। এইটো মোৰ নিজৰ বাৰ্তা নহয়। যদি মোৰ নিজৰ হয় পেলাই দিব নালাগে, কিন্তু আজি যি মই কৈছিলো এইটো মোৰ নিজৰ শুভ বাৰ্তা নহয়, এইটো ঈশ্বৰৰ। সেইকাৰণে এইটো গ্ৰহণ কৰিব লাগে। ঠিক আছে, মই প্ৰাৰ্থনা কৰো। Oh Father, I pray, have mercy on these young souls.